নাগজুলিত অনুষ্ঠিত হ'বলগীয়া যিখন দুদিনীয়া কাৰ্যসূচী ট্ৰাইনেল 6th ট্ৰাইনেল কনফাৰেন্স অনুষ্ঠিত হৈ গৈছে তাৰ কভাৰেজখিনি দিয়াৰ বাবে তো আজিৰ কাৰ্যসূচীত আছিল প্ৰথমে আমাৰ মুখ্যদ্বাৰ উন্মোচন ইতিমধ্যে হৈ গ'ল আৰু পৰৱৰ্তী আমাৰ কাৰ্যসূচী আছে যে আমাৰ ডেলিগেট সেশন আৰু এই ডেলিগেট সেশনত আমাৰ সদৌ বিটিসি তোমাৰ অল বড়োলেণ্ড স্মল টি গ্ৰোৱাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা এখন ডেলিগেট সেশন অনুষ্ঠিত কৰা হ'ব উক্ত অনুষ্ঠানত আমাৰ বিজিত গৌৰা নাৰ্জাৰীদেৱে প্ৰতিনিধিত্ব কৰিব আৰু এই ডেলিগেট সেশনত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেনেকৈ আগুৱাই যাব পাৰে তাৰে অলপ বিতং আলোচনা হ'ব আৰু আমাৰ স্মল টি গ্ৰোৱাৰ্ছ যিখন আমাৰ কেন্দ্ৰীয় সমিতি আছে তাৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সম্পূৰ্ণ বডিটো গঠন কৰা হ'ব নতুনকৈ গঠন কৰা হ'ব এইটো আমাৰ 3 বছৰীয়া কাৰ্যকাল থাকে অহাকালি আমাৰ ওপেন সেশন হ'ব তো ওপেন সেশনত আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ ডেপুটি চিফ ৰিহন দৈমাৰী দেৱ আৰু লগতে উপস্থিত থাকিব আমাৰ অসমৰ সন্মানীয় বিশ্বজিৎ দেৱ আৰু বিভিন্ন অতিথিসকল থাকিব আমাৰ এই অনুষ্ঠানত তেখেতসকলে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাসকলক কেনেকৈ আগুৱাই লৈ যাব পাৰে বা ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেনেকৈ আগুৱাই লৈ যাব পাৰে তাৰে দিহা পৰামৰ্শ দিব অল বড়োলেণ্ড স্মল টি গ্ৰোৱাৰ্ছ এছ'চিয়েশ্যন কাৰ্যত আমাৰ বড়োলেণ্ড এৰিয়াক সামৰি এতিয়া বৰ্তমান 6টা ডিষ্ট্ৰিক্টক সামৰি ফালে আমি সংগঠনটো আমি চলাওঁ আৰু এই সংগঠনটো প্ৰত্যেক বছৰৰ আমাৰ 3 বছৰৰ মূৰে মূৰে এটা গণতান্ত্ৰিকভাৱে নিৰ্বাচন কৰি ফালে আমি কমিটিবিলাক গঠন কৰা হয় আৰু বিগত কালত আমি কোভিডৰ টাইমত পাৰ কৰিছোঁ আৰু ইয়াৰ উপৰিও আমি 3টা বছৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে আজি আমি পুনৰ এই নাগৰাজুলিৰ এই স্থানত আমি আমাৰ অল বড়োলেণ্ড স্মল টি গ্ৰোৱাৰ্ছ এছ'চিয়েশ্যনৰ 6th ট্ৰাইনিয়েল কনফাৰেন্স আমি ইয়াতে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ মূলতঃ আমাৰ ডেলিগেটটো হ'ব ডেলিগেট আহিব প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা প্ৰত্যেকটো জোন কমিটিৰ পৰা আমাৰ ইয়াত ডেলিগেট আহিব আৰু ডেলিগেটত আমাৰ চেণ্ট্ৰেল কমিটিটো তেওঁলোকে নিৰ্বাচন কৰি ল'ব কাইলৈও আমাৰ কাৰ্যসূচী আছে কাইলৈ কাৰ্যসূচীৰ ভিতৰত আমাৰ পতাকা উত্তোলনৰ পৰা আদি কৰি ফালে আমি ৰাইজক আমি জনাম আমি কি কেনেকুৱাকৈ কাৰ্যবিলাক আমি কৰিলোঁ কি নকৰিলোঁ আৰু বিভিন্ন হেৰিবিলাক আমি VIP বিলাকক মাতি ফালে আমাৰ কাৰ্যবিলাক আমি কিছু কথা উত্থাপন কৰিম বুলি আমি ভাবিছোঁ সমগ্ৰ BTD এৰিয়াত আমাৰ ইনিউমাৰেশ্যন হোৱাকৈ ক'বলৈ গ'লে আমি 8,000 পৰা 9,000ৰ ভিতৰত আছোঁ আৰু এনে বহুত সংখ্যক ইনিউমাৰেশ্যন নোহোৱাকৈ আছে আমাৰ টোটেল আমি চৰকাৰক 12,000 আছে বুলি আমি জনাওঁ সমুদায় আমাৰ খেতিয়ক চাহ খেতিয়ক আৰু এই প্ৰত্যেকটা আমাৰ যিটো সংগঠন এই সংগঠনৰ তলত আমাৰ কেন্দ্ৰীয় কমিটি জিলা কমিটি আৰু জোন কমিটি আৰু ইউনিট কমিটিৰ থৈ দি আমি সকলো গ্ৰোৱাৰ্ছক আমি মেছেজ দিওঁ আৰু সেই গ্ৰোৱাৰ্ছবিলাকক একত্ৰিত কৰি আমি সংগঠনটো মজবুত কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰোঁ কিমান আগবাঢ়ি গৈছে বিগত সময়ছোৱাৰ পৰা বৰ্তমান যিসকল আপোনালোকৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে ব্যৱসায়িক ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে বুলি ব্যৱসায়িক ক্ষেত্ৰত আমাৰ বহুত আগবাঢ়িছে আমি মূলতঃ চাহ খেতিটো এনেকুৱা এটা খেতি হৈছে অসম চৰকাৰৰ আমাৰ এটা সমস্যা হৈছে আমি পূৰ্ণাংগভাৱে আমাক মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত নলয় আৰু এটা ছাইডত আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টতো পূৰাভাৱে নলয় আমি মাজতে দুমোজাত পৰি ফালে আমি আগবাঢ়ি গৈ আছোঁ এইফালে এগ্ৰিকালচাৰৰো কিবা অলপ সুবিধা পূৰা নাপাওঁ আৰু ইণ্ডাষ্ট্ৰিৰো আমি পূৰা এটা এই সুবিধাটো পূৰা নাপাওঁ তেনেকুৱা এটা চৰকাৰৰ এটা দুমোজা নীতিত আমি আগবাঢ়ি গৈ আছোঁ অৰ্থনৈতিক দিশত ক'বলৈ গ'লে এই আমাৰ BTD এলেকাত ইয়াতে ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ অৰ্থনৈতিক ব্যৱস্থাটো অতি টনকিয়াল হৈছে আগতকৈ আমাৰ যিবিলাক নিবনুৱা আছে যিবিলাক অৰ্ধশিক্ষিত নিবনুৱা ইভেন চাকৰি কৰা মানুহবিলাকো চাহ খেতি কৰিছে আৰু যিবিলাকে নেকি আমাৰ বিভিন্ন সময়ত উগ্ৰপন্থী সংগঠনত গৈছিলে তেওঁলোকে বিভিন্ন এই পন্থা দাবী লৈ ফালে বিভিন্ন পথেৰে গৈছিলে তেওঁলোকক ঘূৰি অহা যিবিলাক ব্যক্তি আছে সেইবিলাক ব্যক্তি আমাৰ ইয়াতে চাহ খেতিত লাগি গৈছে আৰু তাৰ কাৰণে এটা বিশাল এটা বৃহৎ আমাৰ এটা শান্তি এটা ব্যৱস্থা আহিছে আত্মনিৰ্ভৰশীল হৈছে আৰু তাৰ পিছত অৰ্থনৈতিক দিশত ক'বলৈ গ'লে
আমাৰ খেতিত যিখিনি আমি পাতৰ মূল্য পাওঁ সেই মূল্যখিনি বৰ্তমান কম বেছি পৰিমাণে আমাৰ যদি আমি পাই থাকোঁ বা আছোঁ একেবাৰে নিম্নগামী আমাৰ যোৱাটো বছৰত হোৱা নাই এই বছৰো যদি আমাৰ কিছু যদি আগুৱাই থাকে তেতিয়াহ'লে আমাৰ কি হয় অৰ্থনৈতিক দিশত আমি কিছু আগবাঢ়িব পাৰোঁ ল'ৰা ছোৱালীক শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি নিবনুৱা ল'ৰাবিলাকে ইয়াতে নিজকে আত্মনিৰ্ভৰশীল হোৱা তেওঁলোকে নিয়োগ কৰিছে আৰু খেতিৰ ক্ষেত্ৰত চৰকাৰৰ যিখিনি নেকি আমাক সা সুবিধা দিব লাগে একেবাৰে নিম্নতম পৰ্যায়ত টি বোৰ্ডে আমাক যিখিনি দিয়ে সেইখিনি পৰ্যাপ্ত নহয় আৰু পাতৰ ব্যৱস্থাও আমি মিনিমাম ছাপৰ্ট প্ৰাইচ বিচাৰি আছোঁ MSP বিচাৰি আছোঁ ভাৰতবৰ্ষত আমাৰ কি হ'ল চাহ খেতিৰ বাদে অন্য ক্ৰপছবিলাকক MSP ডিক্লেয়াৰ কৰিলে কিন্তু আমাৰ চাহৰ ক্ষেত্ৰত তেনেকুৱাকৈ কোনো MSP ডিক্লেয়াৰ নকৰিলে অসমত চাহৰ 200 বছৰীয়া আমি উদযাপন কৰিলোঁ 200 বছৰ পাৰ হ'ল কিন্তু আজিলৈ আমাৰে চাহ খেতি কৰা মানুহবিলাকৰে অসমত আমি যিটো 52% চাহপাত আমি উৎপাদন কৰোঁ টোটেল আমাৰ ভাৰতৰ যিটো নেকি চাহ স্মল টি গ্ৰ'ৱাৰ্ছে 52% উৎপাদন কৰে এই 52% চাহ উৎপাদন কৰা খেতিয়কসকলে আমি চৰকাৰৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আমি পোৱা নাই যাৰ কাৰণে আমাৰ মাজে মাজে অসুবিধাবিলাক হয় খেতিৰ ক্ষেত্ৰত যেনেকুৱা এতিয়া খৰাং বতৰ আহিছে এই 6 মাহ খৰাং বতৰত আমাৰ কোনো ইৰিগেশ্যনৰ ছিষ্টেম নাই ইৰিগেশ্যন ছিষ্টেম নোহোৱাৰ কাৰণে আমাৰ এই চাহ খেতি পথাৰত আমাৰ শুকাবলৈ লৈছে কিন্তু আমাৰ ছাকচেছটো এইখিনিত হৈছে যোৱাটো কিন্তু আমি এই সুযোগতে ধন্যবাদ দিব লাগিব যে BTAD গভৰ্ণমেণ্টৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰে আমাক মাটিৰ ক্ষেত্ৰত পট্টা দিয়া ব্যৱস্থাটো কৰিছিল যোৱা বছৰত আমি এই মচলপুৰৰ এই এখন জাগাত আমি কি কৰিছিলে যে তেখেতসকলে এই ৰাজ্যপাল ডাঙৰীয়াও আহিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আহি ফালে তেখেতসকলে আমাক মাটিৰ পট্টা বিতৰণ ব্যৱস্থা কৰিছে এই প্ৰক্ৰিয়াটো সদ্যহতে অলপ বন্ধ আছে চৰকাৰ সলনি হৈ গ'ল এতিয়া হাগ্ৰামা ডাঙৰীয়াৰ তেখেতৰ চৰকাৰ আহিছে তেখেতো কিছু হাল সলনি কৰি হ'লেও বা কিবা এটা নিজৰ ভৱিষ্যতটো বা নিজৰ নীতি নিৰ্দেশনাটো তেখেতসকলে ৰাখি ফালে আমাক যদি এই প্ৰক্ৰিয়াটো যদি পুনৰ জাৰি ৰাখে তেতিয়াহ'লে আমি তেখেতক ধন্যবাদ দিম আৰু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক বহুত উপকৃত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত